উচ্ছেদ কৰিব নালাগে আপোনালোকে আমাক ডাইৰেক্ট বুকুত গুলিয়াই থৈ যাওক আমাৰ আপত্তি নাই বুলডোজাৰ আমাৰ ওপৰেৰে চলিব দিম কিন্তু আমি ইয়াৰ পৰা নাযাওঁ আমি 30-40 বছৰ ধৰি ইয়াতে আছো 30 বছৰ হল আমি বহাবাক কৰি আছো এটো মাটিত মোৰ নাম মনোয়াৰা কান্দি কান্দি মুখ্যমন্ত্ৰীক আহ্বান উচ্ছেদ হবলগীয়া পৰিয়ালৰ বেদখলকাৰীক উচ্ছেদৰ জাননী দিয়াৰ পিছতেই নলবাৰীৰ বৰক্ষেত্ৰীত হাহাকাৰ কি অত্যাচাৰ কৰিছে নেকি কিবা উৎপাত চলাইছে নেকি ইয়াতে কি আমাক ৰাইজৰ ওপৰত ইমান উৎপাত চলাইছে আমি কি নলবাৰী জিলাৰ বৰক্ষেত্ৰীত অবৈধ বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ চৰকাৰী বুলডোজাৰ চলোৱাৰ আগতে বেদখলকাৰীয়ে নিজে নিজে বাসগৃহবোৰ ভাঙি নিছে নিৰাপদ স্থানলৈ নলবাৰী জিলাৰ বাকৰিকুছিত উচ্ছেদ অভিযান চলাবলগীয়া 452 বিঘা ভূমিত আছে 93টা পৰিয়াল বুলডোজাৰ আমাৰ ওপৰেৰে চলিব দিম কিন্তু আমি ইয়াৰ পৰা নাযাওঁ আমি তো বিদেশী নহয় গতিকে আমাক আপোনালোকে কিয় উচ্ছেদ কৰিব নালাগে আপোনালোকে আমাক ডাইৰেক্ট বুকুত গুলিয়াই থৈ যাওক আমাৰ আপত্তি নাই আমি 30 বছৰ ধৰি ইয়াতে আছো এইবুলি কান্দি কান্দি মুখ্যমন্ত্ৰীক আহ্বান জনালে নলবাৰীৰ উচ্ছেদ হবলগীয়া পৰিয়ালৰ লোকসকলে বাকৰিকুছিৰ 452 বিঘা ভূমিত উচ্ছেদ চলাবলৈ সাজু হৈ উঠিছে প্ৰশাসন পিছে এই উচ্ছেদ কেতিয়া হ'ব ইয়াকে লৈও এক উৎকণ্ঠাৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ প্ৰতিবেদন কথা হল আমাৰ এই অঞ্চলত যিসমূহ মানুহে তাৰমানে ঘৰ দুৱাৰবোৰ মানে ভাঙি আছে এই মানুহবিলাক আসলতে মানে নিউজত বাজি আছে বাংলাদেশী বা অবৈধ নানান ধৰণে এইবিলাক মানুহৰ নামবোৰ মানে নামকৰণ হৈ আছে কিন্তু এই মানুহবিলাক হৈছে তাৰমানে আমাৰ বৰক্ষেত্ৰী এৰিয়াৰে বৰক্ষেত্ৰী যিটো আপোনাৰ সমষ্টি এই সমষ্টিৰে 3টা পঞ্চায়ত চৰ আছে চৰ এৰিয়া সেই চৰ এৰিয়াসমূহ যেতিয়া তাৰমানে নদীৰ গৰাহত ভাঙি যায় তেতিয়া এই মানুহবোৰে আহি তাৰমানে কিছুমান এই মাটিবিলাক আপোনাৰ বনমাজা কেকানকুচি বৰ্ণিবাৰী এই নানান জাগাৰ মানুহবিলাকে ধৰক আমাৰ গৰিয়া ভাইসকলে বা অন্যান্য তাৰমানে হিন্দু ভাইসকলে খাই আছিলে তেখেতসকলে এই আমাৰ মিয়া মুছলিমৰ ওচৰত প্ৰতি বিঘা মাটি 20,000 30,000 40,000 যি পাইছে আৰু বিকিছে সেই মানুহবিলাকে কিনি লৈছে লোৱাৰ পিছত এতিয়া কথা হৈছে কি তাৰমানে সিহঁতে বিকি গুচিয়ে গৈছে এতিয়া এই 452 বিঘা মাটিৰ মাজত মুঠ 80 বিঘা মাটি মানে এই মানে আমাৰ মিয়া মুছলিম মানুহখিনি তাৰমানে দখল কৰি আছে বা ঘৰ বান্ধি আছে কিন্তু বাকি 350 বিঘা এতিয়াও মানে এই বুনমাজা বা আগৰ যিবিলাক মানে হেৰি আছিলে মালিক আছিলে সেই মালিকসকলেই খাই আছে কিন্তু তেখেতসকলক ধৰক কোনো ধৰণৰ নটিচ নাই কিবা নাই আমাৰ কেৱল চাই সংখ্যালঘু মানুহক চাই সংখ্যালঘু জনতাক মানে টাৰ্গেট কৰি লোৱা হৈছে নেকি মোৰ সন্দেহ হৈছে আগন্তুক ইলেকশ্যন 2026ত ইলেকশ্যন চাই মানে এনেকুৱা কেতিয়াবা এই সংখ্যালঘু সমাজক মানে বিদেশীৰ নামত বেলেগ দেশলৈ পুশ আপ কৰি আছে আৰু কেতিয়াবা মানে বিদেশী আপোনাৰ অবৈধ বুলি তাৰমানে ঘৰ দুৱাৰ ভাঙি চিঙি তৈলং কৰি আছে এইবিলাক কথা এইবিলাক এনেকুৱা নহয় এইটো এটা তাৰমানে আমি যে স্বাধীন ৰাষ্ট্ৰত আছো মানে আমাৰ যে স্বাধীনতা বোলা বস্তু এটা কিবা এটা আছে সেই বস্তুটো যেন আমি মানে অনুভৱ কৰিব পৰা নাই আমি কিবা যেন হেৰাই গৈছো একচুৱেল কথাবিলাক নহয় এতিয়া চাব এই মানুহবিলাক যেতিয়া চৰাঞ্চলৰ পৰা আহিছিলে তেতিয়া ধৰক কিবা কিবি কৰি আহিছিলে এতিয়া যেহেতু বাৰিষা কাল এই বাৰিষা কালত চৰাঞ্চল গোটেইবোৰ মানে ডুবি গৈ আছে পানীৰ তলত সেই পানীৰ তলত ডুবি গৈ থকা চৰাঞ্চল এই ঘৰ দুৱাৰবিলাক কেনেকৈ লৈ যায় তাত আৰু বান্ধিব নোৱাৰে গতিকে চৰকাৰ তথা প্ৰশাসন যিবিলাক মানে দায়িত্বত থকা বিভাগীয় কৰ্তৃপক্ষ আছে তেখেতসকলে আহক আহি আমাৰ এই সমূহ ৰাইজৰ মানে ভালদৰে জাষ্টিফাই কৰি তেখেতসকলে অবৈধ না বৈধ সেইবিলাক ইয়াতে প্ৰমাণ কৰি তেখেতসকলে চাই যাওক আমিও লগত থাকিম তেখেতসকলৰ আমাৰ ইয়াৰে সাধাৰণ ৰাইজ সকলে তেখেতসকলক সংগ দিব গতিকে আপোনালোকে কৰ্তৃপক্ষসকলক অনুৰোধ জনাইছো আপোনালোকে আহক আহি আমাৰ এই অঞ্চলৰ যিখিনি মানুহ আছে এইখিনি মানুহৰ মানে কাগজ পাতি ভালদৰে আপোনালোক নথিপত্ৰবিলাক চাই লওক আৰু কেৱল বৰক্ষেত্ৰীত কেৱল এইখিনি দখল কৰি লোৱা হয় না আৰু অন্যান্য জায়গাতো বেদখল হৈ আছে কেৱল মানে চাই লৈছে সংখ্যালঘু ক'ত আছে সংখ্যালঘু মুছলিম মানুহ ক'ত আছে তাতেহে টাৰ্গেট কৰি লৈছে গতিকে প্ৰশাসন আৰু মানে আমাৰ ভাৰতৰ ন্যায়িক ব্যৱস্থা আমাৰ সকলৰ ওপৰত বিশ্বাস আছে আপোনালোকে ভালদৰে চাই মেলি যদি একচুৱেলি আমি বাংলাদেশী বা বিদেশৰ আমাক বিদেশত পঠাই দিয়ক আমি তো বিদেশী নহয় গতিকে আপোনালোকে কিয় উচ্ছেদ কৰিব নালাগে আপোনালোকে আমাক ডাইৰেক্ট বুকুত গুলিয়াই থৈ যাওক আমাৰ আপত্তি নাই